মায়ঙ্গের সাতখাপুরিতে ঘটে গেছে এক জঘন্য ঘটনা। দা দিয়ে কুপিয়ে হত্যা করা হলো এক ব্যক্তিকে। মায়ঙ্গের সাতখাপুরিতে জঘন্য হত্যাকাণ্ডের ঘটনা। দা দিয়ে কুপিয়ে টুকরো টুকরো করে হত্যা করা হলো এক ব্যক্তিকে। মৃত ব্যক্তির নাম ইকরাম হোসেন, বয়স 37, ঘর সাতখাপুরি গ্রামে। ইকরাম হোসেন পেশায় একজন মাছ ব্যবসায়ী। সকালবেলা 5টার সময় মাছ কিনতে যাওয়ার সময় এই ঘটনা। ইতিমধ্যে ঘটনাস্থলে উপস্থিত হয়েছে মায়ং পুলিশ। ঘটনা সম্পর্কে এক ব্যক্তিকে আটক করা হয়েছে। আটকাধীন ব্যক্তির নাম আব্দুল বাসির। মায়ঙ্গের ঘরবাড়ি বাজার থেকে আটক করা হয়েছে এই ব্যক্তিকে। ঘটনা সংঘটিত করে পলায়নের চেষ্টা করেছিল এই ব্যক্তি। আমি মাছ ব্যাপার করে আজ রাতিপুৱা 4:30 মান বজাত ওলাই গৈছে। রাস্তা যাই কেনে বাইকখন ষ্টাৰতে তাক ধৰি খুবাই মাৰি পেলাইছে। 20 মিটাৰ মান যোৱাৰ পিছতে ওলাইছে ঘৰপে। তাক বাইকে কাটি কুটি মাৰি পেলাইছে। আমার সন্দেহতে বাসির আলী বাসিরে মারিছে। তার লগত আমার 3 দিন আগত অলপ কাজিয়া হয়েছিল। কাজিয়া মানে আমার চোতালৰ কিবা ঠুঙা ঠাঙে তান্তৰ হেৰি গলে সি বুটলি আনি কেনে সব আমার চোতালত থৈ যায়। পিছে আমি কৈছো যে আপোনালোকৰ হেৰি সব আমার চোতালত কিয় আনি। আমার খুড়ার লড়া হয় 3 দিন আগত কাজিয়া হয়েছিলে। তাতে জাবৰ জঙ্গল তাতে পৰি থাকে। তাহাঁতৰ ঘৰৰ জাবৰ জঙ্গল পৰি থাকিলে আমার ঘৰটো টানি কেনে হেৰি কৰে, মোৰ ভাইটোৰ সৰু ভাইটোৰ ঘৰত। তেতিয়া সৰু ভাইটোৱে আৰু কৈ আছিলে যে তই যে তহঁতৰ ঘৰত জাবৰ জঙ্গল আনি মোৰ ঘৰত থওঁ। এনেকুৱা কওঁতে সৰু ভাইটোক তৰ্কাতৰ্কি কৰি লৈ সৰু ভাইটোক বোলে কৈছে তোক মাৰিম, কাটিম, তোক দাহ দি গাপিয়ে গাপিয়ে কাটিম। কাটিলে এনেকুৱা কৈ থৈ দিলে। পিছত মোৰ ভাইটো ৰাতিপুৱা ওলাইছে। সি বেপাৰ বিজনেছ কৰাৰ ল'ৰা, মামা বিজনেছ কৰাৰ ল'ৰা। ৰাতিপুৱা ওলাই গৈছে। সি আহি কেনে পিছমানে দি হেৰি কৰি বগৰাই দাও দি গাপিয়ে গাপিয়ে দৌৰাই দৌৰাই মোৰ ভাইটোক মাৰিলে। ঘৰৰ পৰা বেছি দূৰ নহয়, 50 কিলোমিটাৰ দূৰ হ'ব। তাতে নিকেনে মোৰ ভাইটোক ইমান হেৰি কৰি আঘাত দি মাৰিছে। মোৰ ভাইটোক মোৰ ইমান হেৰি কৰি ইমান আঘাত দি মাৰিছে। সেইটো মোৰ খুড়াৰ ল'ৰা হয়, এনেকুৱা কৰি মাৰিছে। খুড়াৰ ল'ৰাটো হ'ল বাছিৰ, আব্দুল বাছিৰ। মোৰ খুড়াৰ ল'ৰা এটাই, মোৰ 5টা ভাই ককাই। মোৰ খুড়াৰ ল'ৰা এনেকুৱা কৰিব আমি ভাবা নাই। মোৰ খুড়াৰ ল'ৰাটো ইমান হেৰি কৰিছে, মোৰ ভাইটো কেনেকুৱা কৰি মাৰিলে। গাঁৱতে যে দুৰ্ভাগ্যজনক ঘটনা এটা হৈ গ'ল। মানে মাছ বেপাৰী এজনে আজি ৰাতিপুৱা অকশ্যনত যায়, বুঢ়াবুঢ়ী অকশ্যনৰ পৰা মাছ কিনিবলৈ যায়। যাওয়ার সময়তে কোনোবাই দুর্বৃত্তই রাস্তাতে আক্রমণ করে দাওয়ারে আক্রমণ করে হত্যা করে দিছে। মানুহজনৰ নাম হল ইকৰামুল হোসেন। মানে ৰাতিপুৱা আৰু মানে নামাজৰ পিছত হ'ব, 4টা মান বজাত হ'ব। তেতিয়া মানে অকশ্যনত যায়, অকশ্যনত যোৱাৰ সময়তে দুৰ্ঘটনাটো হৈ গ'ল। আৰু সন্দেহ আমি এনে পোৱা নাই। এতিয়া ঘৰৰ মানুহ খুজিলে গম পাব গৰু আইতৰ কিবা কেচকাল আছিল, এটা বাছিৰ নামৰ ল'ৰাটোৰ লগত কিবা কেচকাল আছিল। সেইটোৰ কাৰণে কিবা মানে ঘটনা হ'বও পাৰে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।